জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱৰ লগতে মাজুলীৰ এক পৰিৱেশ চিত্ৰ অংকনৰ জৰিয়তে দাঙি ধৰিছে তেজপুৰৰ এগৰাকী যুৱ চিত্ৰশিল্পী প্ৰণৱ কুমাৰ দাসে। আৰু এই মুহূৰ্তত গায়ন বায়নৰ আৰু উৰুলিৰ ধ্বনিৰ মাজত এইখন যি চিত্ৰ অংকন কৰিছিলে সেয়া আনুষ্ঠানিকভাৱে ফিতা কাটি উন্মোচন কৰিছে তেজপুৰৰ শ্ৰী শ্ৰী বৰালীমৰা সত্ৰৰ সত্ৰাধিকাৰ খনীন্দ্ৰনাথ গোস্বামী। আমি দেখুৱাইছোঁ তেজপুৰৰ পৰ্বতীয়া নিম্ন বুনিয়াদী বিদ্যালয় গৃহৰ বেৰত এনেদৰে অংকন কৰা হৈছে। গুৰুজনাৰ লগতে শিষ্য মাধৱদেৱক অংকন কৰিছে আৰু এক সুন্দৰ ৰূপত প্ৰতীকী অৰ্থত এনেদৰে চিত্ৰ অংকন কৰিছে। আৰু এই মুহূৰ্তত এক মাংগলিক পৰিৱেশত তেজপুৰৰ বৰালীমৰা সত্ৰৰ সত্ৰাধিকাৰে উন্মোচন কৰিছে এইখন চিত্ৰ। আৰু মই পৰিৱেশটো দেখুৱাইছোঁ গায়ন বায়নৰ ধ্বনি আৰু লগতে এই মুহূৰ্তত দেখা পোৱা গৈছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী স্থানীয় ব্যক্তিসকলৰ উপস্থিতিত। মই যিহেতু সত্ৰাধিকাৰগৰাকী আছে, কি ক'ব আজিৰ এই পৰিৱেশটো? দেখা পোৱা গৈছে। মই পৰৱৰ্তী সময়ত আহিম। এই মুহূৰ্তত যিহেতু আছে কেইবাগৰাকী বিশিষ্ট ব্যক্তি, মই চিত্ৰশিল্পী প্ৰণৱ কুমাৰ দাসৰ লগতো মই কথা পাতিম। আৰু এই মুহূৰ্তত যিহেতু আমি দেখা পাইছোঁ তেজপুৰৰ জ্যেষ্ঠ চিত্ৰশিল্পী, অসমৰ সকলোৱে পৰিচিত অভিনেতা অৰুণনাথ, কি ক'ব? আমন্ত্ৰণ কৰিলে এই প্ৰণৱে বোলে এখন ছবি আঁকিছে। তেওঁ বহু ঠাইত আঁকিছে, ছবি অংকন কৰিছে। স্কুলখনতে নিজৰ পৰিশ্ৰমেৰে এই ছবিখন আঁকি উলিয়ালে আৰু খাপ খাই পৰিছে। এখন বিদ্যালয়ত শংকৰদেৱৰ গুৰুজনাৰ চিত্ৰৰ পৰা এখন ইয়াত অংকন কৰা হৈছে। ভাল লাগিছে। ইয়াত আমন্ত্ৰিত হিচাপে মই ইয়াত আহিছোঁ। অলপ পাছত এটা বক্তব্য ৰাখিব লাগিব। যি নহওক, এই আমাৰ সকলো মানুহে এইবোৰ কৰ্মক উৎসাহ জনাব লাগে। প্ৰণৱক আমি শুভেচ্ছা জনাইছোঁ। ভৱিষ্যতে আৰু ভাল কাম তেওঁ কৰক। নিশ্চিতভাৱে দেখুৱাইছোঁ আমি সুন্দৰ চিত্ৰ বিদ্যালয়ৰ এই যি পকী বেৰত তেওঁ অংকিত কৰিছে। আৰু এক সুন্দৰ পৰিৱেশত যিহেতু আনুষ্ঠানিকভাৱে উন্মোচন কৰা হৈছে। মই চিত্ৰশিল্পী গৰাকী আছে প্ৰণৱ কুমাৰ দাস, তেওঁৰ লগতে মই পোনে কথা পাতিবলৈ বিচাৰিম। কি ক'ব, মনলৈ চিন্তাটো কিদৰে আহিলে? মনলৈ মানে কি, মই একচুৱেলি মাধৱদেৱ গুৰু দুজনৰ ছবি এখন অঁকাৰ ইচ্ছা বহুত সৰুৰে পৰাই আছিলে। গতিকে ভাবিছিলোঁ তেখেতক আঁকিব পাৰি নেকি, কিন্তু ইয়াত যে আঁকিম সেইটো ভবা নাছিলোঁ মই। কিন্তু এটা অকস্মাত চিন্তা এটা আহিল। তেখেতক ক'লোঁ, মোহিনী হাজৰিকাদেৱক ক'লোঁ যে মোক এখন ৱাল লাগিছিলে, মই ছবি এখন আঁকিম। তেখেতে ক'লে অকণমান ডাঙৰ লাগিব ন? ডাঙৰ লাগিব। কৈছে ডাঙৰ, ঠিক আছে। তাৰপিছত বেলেগ এটা চিন্তা কৰিলোঁ, গুৰু দুজনা বুলি নহয়, বেলেগ। তাৰপিছত ৰাতি মই ভাবিলোঁ, এনে অকস্মাত 12টামান বজাত আহি গ'ল মনলৈ যে মই মহাপুৰুষ দুজনৰ ছবি এখন আঁকিলে কেনে হয়। গতিকে সেই হিচাপে মই আহি পেলাই এওঁৰ লগত কথা পাতিলোঁ, মোহিনী হাজৰিকাদেৱৰ লগত গৈ। তাৰপিছত তেওঁ ক'লে ভাল হ'ব, সেইটোৱে বেষ্ট হ'ব, তুমি বেলেগ ছবি আঁকা। তাৰপিছতে আৰম্ভ কৰিলোঁ। আৰু আৰম্ভ কৰাৰ পিছতে মানে কি হ'ল, স্কেচটো বনোৱাৰ পিছত মোৰ এটা দুৰ্ঘটনা হ'ল, পথ দুৰ্ঘটনা। তাৰ কাৰণে আঁঠুত কষ্ট পাই গ'লোঁ। সেইকাৰণে 6 মাহ মই ৰেষ্ট দিব লগা হ'ল। তাৰপিছত লাহে লাহে সুস্থ হ'লোঁ, আহি পেলাই খুব এঘণ্টা, প্ৰতিদিনে মাত্ৰ এঘণ্টা সময় ছবিখনত কাম কৰিছিলোঁ। কাৰণ বেছি সময় থিয় হৈ থাকিলে মই আঁঠুত কষ্ট পাওঁ। সেইকাৰণে সেই এঘণ্টা সময় কৰিলোঁ, মানে 45 দিন মোৰ লাগিলে। গতিকে ছবিখন তেনেকেই সম্ভৱ হৈ উঠিলে। আৰু ধন্যবাদ জনাইছোঁ। আৰু যিহেতু আপোনাৰ অনুপ্ৰেৰণাতেই অংকন কৰা হৈছে বুলি কৈছে। আৰু যিহেতু আমাৰ লগত আছে মোহিনী হাজৰিকা, স্থাপত্য ভাস্কৰ্য শিল্পী, কি ক'ব? সিও মানে প্ৰণৱ মই আচৰিত দেখিলোঁ। এটা ছবি পাগল ল'ৰা এটা আচলতে। বিহগুৰিৰ পৰা বাইকত এই গেলা গৰমত আহি পেলাই টিপাৰৰ তলতে ইমান দিন ছবি আঁকিলে আমাৰ পৰ্বতীয়াৰ কাৰণে। মই আচলতে মানিছোঁ, কিন্তু শিল্পী তেনেকুৱাই হ'ব লাগে, ইমান নিশ্চিতভাৱে। আৰু যিহেতু আমি দেখুৱাইছোঁ পৰিৱেশটো, আৰু এই মুহূৰ্তত সত্ৰাধিকাৰগৰাকী আছে, আপোনাৰ অনুভৱ জানিব বিচাৰিম। মোৰ অনুভৱটো কি, মই খুব আনন্দিত হৈছোঁ আজি। কাৰণ এই বস্তুটো সেই ল'ৰাজনে তৈয়াৰ কৰি দিলে, এই বস্তুটো থাকি যাব।
ইয়াক এতিয়া সংৰক্ষণ কৰি ৰখাটোহে কৰ্তব্য কাৰণ যিহেতুকে এই বস্তুৰ হেৰি হয় হ'লেও ইয়াক হেৰি কৰি ৰখাটো ৰাইজৰ এতিয়া কৰ্তব্য হ'ল কাৰণ তেওঁ দান দিলে তেওঁৰ দানটো যাতে হেৰি নহয় নষ্ট নহয় এইটো যাতে থাকি যায় আৰু আনেও যাতে জানিব পাৰে যে এনেকুৱা এজন ল'ৰাই এই কামটো কৰি দি গৈছে সেইটো নিশ্চয়কৈ যিগৰাকী চিত্ৰশিল্পী প্ৰণৱ কুমাৰ দাস তেখেতৰ যি কৰ্ম তাক সকলোৱে এতিয়া প্ৰশংসা কৰিছে আৰু যিহেতু পৰ্বতীয়া নিম্ন বুনিয়াদী বিদ্যালয়ৰ এই পকীবেৰতেই গুৰুজনা শংকৰদেৱ আৰু তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱৰ লগতে এক সুন্দৰ মাজুলীৰ পৰিৱেশো তেওঁ অংকিত কৰিছে আৰু আজি আনুষ্ঠানিকভাৱে যিহেতু উন্মোচন কৰা হৈছে তেজপুৰৰ বৰালিমৰা সত্ৰৰ সত্ৰাধিকাৰ ফণীন্দ্ৰ কুমাৰ দেৱগোস্বামীয়ে উন্মোচন কৰিছে আৰু স্থানীয় লোকৰ উপস্থিতিত এই যি চিত্ৰ অংকন আজি মুকলি কৰা হ'ল সকলোকে এক আকৰ্ষিত কৰা বা সকলোকে সন্মোহিত কৰা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ